মোৰ শিৰত সেন্দুৰ সোণ, কপালত মই ফুট লৈ পিন্ধো নীল আকাশৰ জোন। হৃদয়ত মোৰ থৌ কিবা থৌ, কত লুইতৰ ঢৌ। নিতে সাৰ পাই নিতে মাৰ যায়, মানিকী মধুৰী মোৰ। এজন স্বনামধন্য কবি, গীতিকাৰ, সংগীতজ্ঞ, নাট্যকাৰ, কথাছবি প্ৰযোজক, পৰিচালক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। জয়তে মই এই সভাগৃহত উপস্থিত থকা আজিৰ সভাৰ সভাপতি আমাৰ শ্ৰদ্ধাৰ দীননাথ কলিতা ছাৰক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। উপস্থিত জ্যেষ্ঠ শিক্ষক দেৱজিৎ বৰা ছাৰ, তেখেতলৈ মই মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু ইয়াত উপস্থিত থকা আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীবৃন্দ সকলোকে মই মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ মৰম যাচিছোঁ। আজি শিল্পী দিৱস। আমি সকলোৱে জানো শিল্পী দিৱস 17 জানুৱাৰী। আমাৰ এজন সংস্কৃতিৰ পূজাৰী, সাহিত্যিক জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আমি শিল্পী দিৱস হিচাপে এই 17 জানুৱাৰী, প্ৰতি বছৰৰ 17 জানুৱাৰী দিৱসটো আমি শিল্পী দিৱস হিচাপে পালন কৰোঁ। এইজন শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা, তোমালোকে নামটোৱে শুনিছা চাগে, আগৰৱালা। মই অকণমান আগতে তেখেতৰ এটি অতি সুন্দৰ কবিতা অসমীয়া ছোৱালী আবৃত্তি কৰিছিলোঁ। এইজন ব্যক্তি কি গুণৰ অধিকাৰী নাছিল আচলতে। আমি তেওঁৰ জীৱন পৰিক্ৰমা কথা যদি ক'বলৈ যাওঁ, তেখেতৰ জন্ম হৈছিল ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত 1903 চনৰ 17 জুন তাৰিখে। তেওঁৰ জন্ম আৰু মৃত্যুৰ তাৰিখত কিছু সামঞ্জস্য আছে। 17 তাৰিখ, 17 জুনত তেখেতৰ জন্ম হৈছিল আৰু 17 জানুৱাৰীত তেখেতৰ মৃত্যু হৈছিল। তেখেতৰ মৃত্যু হৈছিল 1951 চনৰ 17 জানুৱাৰী। তেওঁৰ পিতৃৰ নাম আছিল পৰমানন্দ